প্ৰাকৃতিক এই ধূপবিধ মই মন্দিৰতো জ্বলাও, সাধনা কৰাৰ সময়তো জ্বলাও আৰু আমি থকা ৰুমতো ৰুম ফ্ৰেছনাৰ হিচাপে ব্যৱহাৰ কৰো। এইবিধ প্ৰাকৃতিক আৰু ইয়াৰে সুগন্ধ বহুত দেৰিলৈ থাকে। নিজে ব্যৱহাৰ কৰি ভাল পোৱা বস্তু এটা সদায় আনৰ লগতো ভাগ বতৰা কৰি ভাল লাগে, হয়নে? এনেকুৱা লাগে যে আনেও ব্যৱহাৰ কৰি ভাল পাওক। আৰু এই ধূপবিধ হৈছে শ্ৰীধন কোম্পানীৰ আৰু ধূপবিধ বৃন্দাবনতে তৈয়াৰ হোৱা, নামটো বৃন্দাবন। আৰু আপোনালোকেতো জানে বৃন্দাবনত প্ৰাকৃতিক উপাদানেৰে তৈয়াৰ কৰা এনেকুৱা ধূপ ঢেৰ পোৱা যায় আৰু এইবিধ ধূপো তেনেকুৱাই। আৰু এইবিধ হৈছে বহুত বেছি ফেমাছ। আপোনালোকে গুগলত চাৰ্চ কৰিলেও পাব, মানে ইয়াৰে সুগন্ধটো বহুত দেৰিলৈ থাকে। মানে মই যদি গধূলি জ্বলাও নহয়, একদম পিছদিনা ৰাতিপুৱালৈ ইয়াৰে সুগন্ধটো থাকে আৰু বহুত দেৰিলৈ জ্বলেও। আৰু সকলোতকৈ ভাল কথাটো হৈছে এইবিধ প্ৰাকৃতিক সামগ্ৰীৰে তৈয়াৰ কৰা। তেনেকুৱা কিবা কিবি ঔষধীয় বস্তু আছে যাৰ কাৰণে মানে এয়াৰ পিউৰিফায়াৰ হিচাপেও কাম কৰে। মোক যিহেতু এনেকুৱা দৰকাৰ হৈয়ে থাকে, মই পেক অফ 3 মানে একেলগে থকা 3টা পেকেট বা 4টা 5টা বা 7টালৈকে অৰ্ডাৰ দি দিওঁ। কাৰণ কিয় এইবিধ একদম মানে সোনকালে শেষ হৈ যায়, দোকানতো পোৱা নাযায়। মই অনলাইন ফ্লিপকাৰ্টৰ পৰাই লওঁ। এনেকুৱা যে এটা পেকেট দেখিছে, এনেকুৱা এটা পেকেটত এনেকুৱা 13ডাল ধূপ থাকে আৰু এটা পেকেটৰ দাম হৈছে 175 টকা। কিন্তু মই পেক অফ 3 অৰ্ডাৰ দিছিলো এইবাৰ। এনে দামটো হ'ব লাগে কিমান, 175 × 3 মানে 524 টকা। কিন্তু ফ্লিপকাৰ্টত অফাৰতে পোৱা যায় 420 টকা মানতে পোৱা যায় মানে। আৰু পেকেটটোৰ ভিতৰত এনেকুৱা ষ্টেণ্ড এডাল থাকে, এই ষ্টেণ্ডডালত সুন্দৰকৈ ধূপডাল জ্বলাব পাৰি। ষ্টেণ্ডডালত ধূপডাল কেনেকৈ জ্বলাব পাৰি মই বাৰু দেখুৱাই দিছো। তলত এটা পাত্ৰ লৈ লওঁ যাতে ধূপৰ ছাইখিনি তাতে পৰি যায়। আৰু আমি সাধাৰণতে ধৰক সেই বাহ থকা যে ধূপবোৰ জ্বলাও, তাতকৈ এইবিধ বহুত বেলেগ। মই ক'লোৱে নহয়, সুগন্ধটো বহুত দেৰিলৈ থাকে আৰু বতাহ বিশুদ্ধ কৰাতো সহায় কৰে। আৰু যিহেতু এইবিধ প্ৰাকৃতিক দ্ৰব্যৰে নিৰ্মাণ কৰা, গতিকে ইয়াৰে দামটো সাধাৰণ ধূপতকৈ অকমান বেলেগ হয়। ধৰক দৈনন্দিন কোনোবাই যদি জ্বলাব নিবিচাৰে, অন্তত ধৰক সাধনা কৰাৰ সময়ত, বোলে মন্ত্ৰ জাপ কৰাৰ সময়ত, বোলে কিবা চালিচা পঢ়াৰ সময়তো জ্বলাই থয় নহয়, তেতিয়া কিন্তু বহুত বেছি বেলেগ ধৰণৰ অনুভৱ হয়, ভাল অনুভৱ হয়। কাৰণ কিয়, এইটো কথা মানে একদম শাস্ত্ৰসন্মত যে আমি যে পঞ্চ উপাচাৰেৰে ভগৱানক পূজা কৰো, তাতে কিন্তু সুগন্ধিটো আছে। সুগন্ধি হিচাপে চন্দনো ব্যৱহাৰ কৰিব পাৰি আৰু সুগন্ধ থকা এনেকুৱা প্ৰাকৃতিক ধূপো ব্যৱহাৰ কৰিব পাৰি। কিন্তু মইতো মন্দিৰত সদায় জ্বলাও আৰু লগতে আমি থকা ৰুমতো মই ব্যৱহাৰ কৰো। আৰু মন কৰিবচোন দৰ্শকসকল, এই ধূপডাল মই ভাঙি দেখুৱাই দিছো, চাওক ইয়াৰে ভিতৰত বাহ নাথাকে। মানে এইটো কথাও সত্য যে দেৱকৰ্মত বাহ জ্বলোৱা নহয়। হোম ইত্যাদিত আচলতে কিন্তু বাহ ব্যৱহাৰ কৰিব নালাগে, যিহেতু বাহ মৃত লোকক জ্বলাবলৈহে ব্যৱহাৰ কৰা হয়। সেইকাৰণে দেৱকৰ্মত এনে বাহ ব্যৱহাৰ কৰাটো বেলেগ কথা, কিন্তু জ্বলাবলৈ বাহ ব্যৱহাৰ কৰা নহয়। সেইকাৰণে মানে বাহ নথকা ধূপে মন্দিৰত ব্যৱহাৰ কৰাটো ভাল। মই কিন্তু বাহ নথকা ধূপে ব্যৱহাৰ কৰো আৰু গোটেইখিনি এই ধৰণে সুন্দৰকৈ বটল এটাত থৈ দিওঁ। এতিয়া কোনোবাই মন্দিৰত বাহ থকা ধূপ জ্বলাই, সেইটো তেওঁৰ ব্যক্তিগত কথা, মই নজ্বলাও। যিহেতু মই সত্য কথাটো জানো, মই মোৰ কথাটোহে কৈছো। বাকী আপোনালোকে কি ভাল লাগে সেয়া আপোনালোকৰ কথা মানে। আৰু আমি থকা ঘৰতো মানে মন্দিৰত বাহিৰেও এই ধৰণে মই বাতি এটাত এই ধৰণে জ্বলাই থৈ দিওঁ, ষ্টেণ্ডডালে সৈতে খুব ধুনীয়া সুগন্ধ ওলাই, বহুত দেৰিলৈ থাকে দিয়ক, একদম পিছদিনা মানলৈকে থাকে। আৰু ধূপডাল যেতিয়া জ্বলি এই ধৰণে হয়, চাওক ছাইখিনি ওপৰতে থাকে, তলৰ সেইখিনি জ্বলিব বাকী আছে বাৰু। ষ্টেণ্ডডালত এই ধৰণে জ্বলাই থৈ দিওঁ মানে। আৰু বজাৰত যে কিনিব পাই ৰুম ফ্ৰেছনাৰ বিলাক, এই যে বটল বিলাক যে থাকে স্প্ৰে কৰা যায় যে আমি থকা ৰুমবোৰত, সেইবিলাকত মানে বহুত বেছি কেমিকেল থাকে। সেইকাৰণে মই তেনেকুৱা ৰুম ফ্ৰেছনাৰ কেতিয়াও ঘৰত ব্যৱহাৰ নকৰো। আৰু মই যেতিয়াৰ পৰা এইটো পাইছো, এইটোৱে মানে মই আমাৰ ঘৰত ৰুম ফ্ৰেছনাৰ হিচাপে ব্যৱহাৰ কৰো। মন্দিৰৰ ধূপখিনি বেলেগ হয় আৰু ঘৰত ব্যৱহাৰ কৰাখিনি বেলেগ হয়। মই মানে আমাৰ বেডৰুমত এনেকে জ্বলাই থৈ দিওঁ, একদম চাৰিওকাষে খুব ধুনীয়া সুগন্ধ এটা আহে আৰু সেই গোন্ধটো বিশ্বাস কৰিব একদম ৰাতিপুৱালৈকে থাকে মানে। আৰু এনেকুৱা এটা পেকেটত ধূপ থাকে। কিন্তু মই কি কৰো, যিহেতু মোক বেছিকৈ লাগে, মই একেলগে পেক অফ 3, পেক অফ 4 বা পেক অফ 7 তেনেকৈ অৰ্ডাৰ দি দিওঁ। মানে ফ্লিপকাৰ্টত দামটো অকমান কম আৰু ফ্লিপকাৰ্টত সোনকালে শেষ হৈ যায়। এনেকুৱা এটা পেকেটৰ দাম 175 টকা। পেক অফ 3 হলে মানে এনেকুৱা 3টা হলে 524 টকা নে কি হয়। কিন্তু ফ্লিপকাৰ্টত অফাৰত পায় 450 নে 425 নে 20 টকাতে পায়। মই সেইকাৰণে বেছিকৈ কিনি থৈ দিওঁ। আৰু যিসকলে ধৰক মেডিটেশ্যন কৰে, মন্ত্ৰ জাপ ইত্যাদি কৰে, তেনেকুৱা সময়তো এই ধূপডাল যদি জ্বলাই থৈ দিয়া যায় নহয়, অনুভৱটোৱে খুব বেলেগ ধৰণৰ হয়। মই মানে যেতিয়া সাধনা কৰো, মইতো সদায় এই ধূপবিধে জ্বলাই থৈ দিওঁ, মানে একদম মনটো প্ৰফুল্লিত হৈ থাকে, একদম বেলেগ ধৰণৰ অনুভৱ হয়। আপোনালোকে ব্যৱহাৰ কৰিলে গমেই পাব। যদি কোনোবাই প্ৰথম ভাবিছে যে কেনেকুৱা হয় কি হয়, এনেকুৱা পেকেটৰ একদম কম যিটো আছে সেইটো কিনি ব্যৱহাৰ কৰি চাব পাৰে। তাৰপিছত আপোনালোকে ব্যৱহাৰ কৰিতো ভালেই পাব, সেইটো মানে একদম সত্য কথা আৰু মই নিজে ভাল পাইছো ইমান। আৰু এই ধূপবিধৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সতো দি দিছো আৰু স্ক্ৰীনতো দি দিছো। মন কৰিলে আপোনালোকে নিশ্চয় চাব পাৰিব।
আৰু আগলৈকেও এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ বস্তুবোৰ আপোনালোকক মই মানে জনাবলৈ চেষ্টা কৰিম মানে কথা কি হয় ময়ো যেতিয়া একদম সুগন্ধিত এনেকুৱা প্ৰাকৃতিক ধূপ বিচাৰিছিলো বহুত বাৰ পইচাখিনি এনেই যায় এইটো বিচাৰো ভাল নহয় এইটো বিচাৰো ভাল নহয় অৱশেষত পালো আৰু সেইকাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলো কথাখিনি